এটা আশাৰ বতৰা যে আমি আহি থকা ৰাভা হাছং যি পৰিষদীয় নিৰ্বাচন আছে তাত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ এইটো আমাৰ আম আদমি পাৰ্টিৰ কাৰণে খুব আশাৰ বতৰা আৰু ইতিমধ্যে আমি সাজু হৈ উঠিছোঁ আৰু কালি আমাৰ ইতিমধ্যে এটা দল গৈ মানে ৰাভা হাছঙত উপস্থিত হৈছেহি আৰু দ্বিতীয়তে হ'ল কি যে আপুনি যিটো কথা সুধিছে যে আমাৰ সভাপতি ডাঙৰীয়াই ছুটি বিচাৰিছিলে 6 মাহৰ কাৰণে এইটো সঁচা কথা তেখেতে ছুটি বিচাৰিছিলে আৰু তেখেতে ইতিমধ্যে 3 মাহ অতিক্ৰম কৰিলে আৰু এই বিগত সময়ছোৱাত আমাৰ যিগৰাকী আমাৰ সংগঠন মন্ত্ৰী ৰাজীৱ শইকীয়া ডাঙৰীয়া মই উপসভাপতি হিচাপে আৰু আমাৰ কেইবাগৰাকীও বিষয়ববীয়াই তেখেতৰ অনুপস্থিতিত আমাৰ সংগঠনৰ কাম কেতিয়াও আমি ৰখি যাবলৈ দিয়া নাই আৰু ইতিমধ্যে আপোনালোকক জনাও যে আমাৰ 25খন জিলা কমিটি ইতিমধ্যে গঠন হৈ গ'ল আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি যোৱা মাৰ্চ মাহত যেহেতু এই মাৰ্চ মাহত যেহেতু নিৰ্বাচন হোৱা কথা আছিলে গতিকে আমি বহুদিন আগৰ পৰাই পঞ্চায়তৰ কাৰণে ইতিমধ্যে আমি সাজু হৈ উঠিছিলোঁ আৰু সেই অনুপাতে আমি আমাৰ কাম কাজো কিন্তু চলাই লৈ গৈছোঁ আৰু আমাৰ সভাপতিৰ অনুপস্থিতিত আমি কেতিয়াও এনেকুৱা হ'বলৈ দিয়া নাই যে আমাৰ পাৰ্টিৰ কাম ৰখি গৈছে বা পাৰ্টিৰ কাম আমাৰ হোৱা নাই আমাৰ নতুন কিছুমান জয়নিঙো হৈছে প্ৰায় 500+ এনেকুৱা আমাৰ অনলাইনতো জয়নিং হৈছে মেম্বাৰশ্বিপ হৈছে মেম্বাৰশ্বিপ ড্ৰাইভো আমাৰ চলি আছিলে গতিকে আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ যে সংগঠনৰ কাম যাতে ৰখি নাযায় কিন্তু এনেকুৱা নহয় যে ৰাইজৰ ডেফিনেটলি এটা প্ৰত্যাশা থাকে যে এজন সভাপতি থাকে এটা দলত আৰু সভাপতিয়ে গোটেই কাৰ্যক্ৰমণিকাখিনি তেওঁ চলাই লৈ যায় আৰু আমি এইটো অস্বীকাৰ নকৰোঁ যে সভাপতিজন নহ'লে আমাৰ একেবাৰে অসুবিধা হোৱা নাই আমাৰ অসুবিধা হৈছে আৰু সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 1 মাৰ্চৰ দিনাখন আমাৰ এখন এক্সিকিউটিভ মিটিং আমাৰ কাৰ্যনিৰ্বাহক হৈছিলে আৰু সেই কাৰ্যনিৰ্বাহকত আমাক ডক্টৰ ভৱেন চৌধুৰী আমাৰ যি যুটীয়া ৰাষ্ট্ৰীয় সম্পাদক তেখেতক আমাৰ ইয়াত ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু যেতিয়ালৈকে মনোজ ধানোৱাৰ ডাঙৰীয়াৰ অসুবিধাখিনি দূৰ নহয় বা যেতিয়ালৈকে তেখেত মানে পুনৰাই কাৰ্য মানে ক্ষম হৈ নুঠে তেতিয়ালৈকে আমাৰ ভৱেন চৌধুৰী ডাঙৰীয়াই তেখেতে গোটেই সংগঠনৰ কাম কাজৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁ চলাই লৈ যাব আৰু যেহেতু আমাৰ ইয়াত প্ৰায় 70জনীয়া এখন আমাৰ কাৰ্যনিৰ্বাহক আছে গতিকে আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে আৰু প্ৰত্যেকে আমাৰ জিলাসমূহতো আমাৰ ইনচাৰ্জ দিয়া আছে আৰু সেইমতে আমাৰ কামবিলাক হৈ আছে কিন্তু আমি ভাবোঁ যে আম আদমি পাৰ্টিক লৈ অসম বুলি নহয় ভাৰতবৰ্ষত এটা সাংঘাতিক আশা আছে আৰু ভাৰতবৰ্ষৰ মানুহে আম আদমি পাৰ্টিক বিচাৰে এইটো একদম সত্য কথা আৰু এইবাৰ যি ধৰণে আম আদমি পাৰ্টি পৰাজয় বৰণ কৰিলে দিল্লীত সেইটোৱে নিশ্চয়কৈ এটা অকণমান হ'লেও নেতিবাচক প্ৰভাৱ পেলাইছে মই নেপেলাই বুলি মই এইটো মিছা কথা নকওঁ এইটো পেলাইছে কাৰণ সাধাৰণ কৰ্মীয়ে নাজানে কি কাৰণত আম আদমি পাৰ্টি পৰাজয় বৰণ কৰিছে সেই কথাটো সাধাৰণ কৰ্মীয়ে ইমান নাজানে আমি জানো কি কাৰণত হাৰিলে কিন্তু এই যি নিৰ্বাচন হাৰিলে তাৰ পিছতো যে ৰাভা হাছঙত আমি প্ৰাৰ্থী উলিয়াব পাৰিছোঁ সেইটো আমাৰ কাৰণে কিন্তু খুব পজিটিভ কথা আৰু সেইটোৱে এটা আমাৰ কাৰণে খুব আশাব্যঞ্জক কথা যে আমি নিৰ্বাচনত দিল্লীত পৰাজয় হোৱাৰ পিছতো আমাৰ ইয়াত কিন্তু সেই উৎসাহৰ ঢলটো কিন্তু শেষ হৈ যোৱা নাই আৰু অলপতে আমি জিলা কমিটিৰ আমাৰ মিটিং হৈছিলে অফিচত কেন্দ্ৰীয় কাৰ্যালয়ত গতিকে তাতো আমাৰ প্ৰায় আমাৰ 20খন জিলাৰ প্ৰতিনিধি আহি উপস্থিত হৈছিলে কিছুমানে তেওঁলোকৰ ব্যক্তিগত অসুবিধাৰ কাৰণে আহিব পৰা নাই যদিও তেওঁলোকে ফোনতো যোগাযোগ কৰিছে গতিকে আমি ভাবোঁ যে অসমৰ ৰাইজক আমি এটাই কথা ক'বলৈ বিচাৰোঁ যে আম আদমি পাৰ্টি এটা 10 বছৰীয়া দল 10 বছৰ 11 বছৰ সোমাইছে 11 বছৰীয়া দল এটা 11 বছৰ দুখন ৰাজ্যত চৰকাৰ কৰিছে এইটো এটা সাধাৰণ কথা নহয় আৰু ই আশাব্যঞ্জক কথা আৰু আমি অসমৰ মানুহকো এনেকুৱাকৈ মিছা কথা ক'বলৈ নিবিচাৰোঁ যে আমি অসমত আম আদমি পাৰ্টিক জীয়াই ৰাখিবই লাগিব আৰু অসমত আম আদমি পাৰ্টিয়ে এদিন হ'লেও চৰকাৰ গঠন কৰিবই লাগিব এইটো আমি বিচাৰিছোঁ আৰু এইটো আমি হোৱা কৰিম এইটো আমাৰ দায়িত্ব বুলি আমি ধৰি লৈছোঁ আৰু অসমৰ ৰাইজকো আমি কওঁ আমাৰ যিসকল স্বেচ্ছাসেৱক আছে তেওঁলোককো কওঁ যে তেওঁলোক নিৰাশ হ'ব নালাগে হতাশ হ'ব নালাগে আম আদমি পাৰ্টি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া এগৰাকী খুব যোগ্য মানুহ তেওঁ খুব জ্ঞানী মানুহ আৰু তেখেতে এটা দল পৰিচালনা কৰিছে নিশ্চয়কৈ 4জনকৈ আমাৰ মুখ্য নেতাৰ পৰাজয়ৰ পিছত আমাৰ নতুন কিছুমান ৰাজনৈতিক আমাৰ ষ্ট্ৰেটেজি কিছুমান হ'ব আৰু অনাগত দিনত সেই ষ্ট্ৰেটেজি মতে আমি আগবাঢ়িম অসমতো ই নিশ্চিত গতিকে অসমৰ জাতীয় সমস্যা অসমৰ ৰাইজৰ সমস্যা আগত লৈ পেলাই আমি অসমত 2026 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম কথাটো এনেকুৱা ধৰণৰ আমাৰ আম আদমি পাৰ্টিয়ে দিল্লীত বিগত সময়ছোৱাত যিখিনি ইলেকশ্যন হৈছে আমাৰ
তাত আপোনালোকে দেখিছে লোকসভাত আমি কংগ্ৰেছৰ লগত চিট শ্বেয়াৰিং কৰিছোঁ 7টা চিটৰ আমি 3টা চিট তেওঁলোকক এৰি দিছোঁ আৰু তেওঁলোকে কিন্তু এই যে যোৱা নিৰ্বাচনত যিটো কৰিলে তেওঁলোকে বিধানসভা নিৰ্বাচনত সেইটো কিন্তু কংগ্ৰেছ দলে ভুল কাম কৰিছে কাৰণ তেওঁলোকে য'ত আমাৰ প্ৰাৰ্থী আপোনাক যদি এতিয়া মই ভোটিং পাৰ্চেণ্টেজটো মই সম্পূৰ্ণকৈ মনত পেলাব পৰা নাই যদি ক'বলৈ যাওঁ তেনেহ'লে দেখিব য'ত কংগ্ৰেছ পাৰ্টি প্ৰক্ষেপ কৰিছে তাত আম আদমি পাৰ্টিয়ে কিন্তু পৰাজয় বৰণ কৰিছে আৰু অলপ ভোটত ক'ৰবাত 2000 ক'ৰবাত 4000 ক'ৰবাত 6000 এনেকুৱা ভোটৰ পাৰ্চেণ্টেজত তেওঁলোকে পৰাজয় বৰণ কৰিছে আৰু স্বয়ং অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি সমষ্টি আছিলে তাত শিলা দীক্ষিতৰ পুত্ৰ তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু তাত ইমান কম ভোটত তেওঁ পৰাজয় বৰণ কৰিছে গতিকে আমি এটা কথাই ভাবোঁ যে অনাগত দিনত আমি নিশ্চয়কৈ অসমৰ বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু সেয়া ৰাজনৈতিক মিত্ৰতা সময়ে ক'ব কাৰণ আজি বিগত সময়ছোৱাত আপোনালোকেও দেখিছে যে মিত্ৰতাৰ নামত যিখিনি মানে মিটিং হৈছে তাত বহুতখিনি কিন্তু খেলি মেলি হৈছে আৰু তাত আমাক বৰ্তমান প্ৰথম মিটিংখনত আমাক নিমন্ত্ৰণ জনোৱা হোৱা নাছিলে আৰু তেওঁলোকে কৈছে যে দ্বিতীয় মিটিংখনত তেওঁলোকে নিশ্চয়কৈ সকলো দলক নিমন্ত্ৰণ জনাব আৰু তাত নিশ্চয়কৈ লোকসভাৰ নিচিনাকৈ 14টা চিটত যেতিয়া নিৰ্বাচনৰ কাৰণে প্ৰিপাৰেশ্যন হৈছিলে তেতিয়া আম আদমি পাৰ্টিয়ে কিন্তু গুৱাহাটী লোকসভাৰ চিটটো আমি বিচাৰিছিলোঁ আৰু সেইখিনি সময়ত তেওঁলোকে আমাক গুৱাহাটী লোকসভা চিটটো এৰি দিবলৈ কৈছিলে আৰু আমাক সেইটো চিটত খেলিবলৈ মানে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাছিলে আৰু যাৰ ফলত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু শেষৰ ফালে আমি 3খন চিটত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়ালোঁ আৰু আমি যদিও আমি হাৰিছোঁ কিন্তু তথাপিও ভাবিছোঁ যে আমাৰ সংগঠন বিস্তাৰৰ ক্ষেত্ৰত বা আমাৰ সংগঠন নিৰ্মাণৰ ক্ষেত্ৰত আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আমাৰ বাধ্যতামূলক আমি হ'বই লাগিব কাৰণ আমি এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু থাৰ্ড লাৰ্জেষ্ট পাৰ্টি ইণ্ডিয়াৰ গতিকে আমি ইলেকশ্যন খেলিব লাগিব এতিয়ালৈকেতো আমি 126টাৰ কথাই ভাবি আছোঁ কিন্তু এনেকুৱা নহয় যে সময়ত আমি হয়তো এইটো নিগচিয়েটটো কৰিব লাগিব আৰু নিগচিয়েশ্যনটো কেনেধৰণে হ'ব সেইটো আলোচনা বিলোচনাৰ মাজত হ'ব কিন্তু এটা কথা মই আপোনালোকক কওঁ কংগ্ৰেছে কিন্তু যোৱা লোকসভা নিৰ্বাচনত কিন্তু তেওঁলোকে ভুল কৰিছে আৰু অন্যায় কৰিছে আপোনালোকে চাব লুৰিণজ্যোতি গগৈ মিত্ৰ বিৰোধী ঐক্য মিত্ৰৰ তেখেত সম্পাদক আছিলে সম্পাদকক এটা চিট দি পেলাই বাকী গোটেইকেইটা চিটত তেওঁলোকে খেলিছে 13টা চিটত তেওঁলোকে কাকো চিট এৰি দিয়া নাই বৰঞ্চ আমাৰ ঋষিৰাজ কন্দিন্য তেখেতৰ চিটটোতো প্ৰেমলাল গুঞ্জুক তেওঁলোকে প্ৰক্ষেপ কৰিছিলে গতিকে তেওঁলোকে বিগ ব্ৰাদাৰ বুলি কয় নিজকে আৰু এনেকুৱা নহয় যে আম আদমি পাৰ্টিকে ধৰি অন্যান্য দলবিলাকে কেৱল কংগ্ৰেছকেই সব কৰিবলৈ এৰি দিব আৰু বাকি দলবিলাকে একো নকৰিব তেনেকুৱা কথা নহয় তেওঁলোকৰো ভাৰতত 3খন ৰাজ্যত চৰকাৰ আছিলে আৰু আমাৰ 2খন ৰাজ্যত আছিলে এতিয়াহে বৰ্তমান আমাৰ দিল্লীত নাই তথাপিতো আমিতো ৰাষ্ট্ৰীয় দল হিচাপে আমাৰো সম্পূৰ্ণ যোগ্যতা আছে তেনেকুৱা গতিকে আমি ভাবোঁ যে কংগ্ৰেছ দলে নিশ্চয়কৈ তেওঁলোকৰ যিবিলাক আগৰ ভুল আছিলে সেই ভুলবিলাক শুধৰণি কৰিব আৰু আমাৰো যদি কিবা ভুল আছিলে আমি ডেফিনেটলি শুধৰণি কৰিবলৈ চাম কিন্তু এটা কথা ঠিক যে তেওঁলোকে নিজকে বিগ ব্ৰাদাৰ বুলি কৈ সকলো ক্ষেত্ৰত কিন্তু সুযোগ গ্ৰহণ কৰিব গ'লে সেইটো কিন্তু অসমৰ ৰাইজে নামানে মুখ্যমন্ত্ৰী মহোদয়ে কেইটামান এনেকুৱা অদ্ভুত ধৰণৰ কথা মন্তব্য কৰিছে যে তেওঁ ছেটেলাইট লগাব বুলি কৈছে অসমৰ ফালৰ পৰা এটা ছেটেলাইট লগাব আজি মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা ক'বলৈ বিচাৰোঁ তেওঁ আকাশৰ কথা কেলৈ চিন্তা কৰিছে পৃথিৱীখনৰ কথা চিন্তা কৰকচোন আজি য'ত 55 লাখ নতুন হিতাধিকাৰীৰ কথা তেওঁলোকে চিন্তা কৰে সেইখন ৰাজ্যত এটা আকাশত ছেটেলাইট লগাই 500-600 কোটি টকা খৰচ কৰিব তেওঁলোকে আজি আপুনি কালি এটা নিউজ আমি পালোঁ যে অশোক সিংহাল ডাঙৰীয়াৰ এটা RTI মানে হেৰি তথ্যত এটা কেলেংকাৰী বাহিৰ হৈছে তেওঁ ছুপাৰ চাকাৰৰ ক্ষেত্ৰত কিমান কোটি টকাৰ তেওঁলোকে কেলেংকাৰী কৰিছে মই আপোনালোকৰ চেনেলৰ যোগেৰে ক'বলৈ বিচাৰোঁ অশোক সিংহালৰ নিচিনা এজন দুৰ্নীতিগ্ৰস্ত এজন অসমৰ প্ৰতি তেওঁৰ বিৰূপ মন্তব্য কৰা এজন মানুহ যিজন মানুহৰ আচলতে নৈতিক যোগ্যতাই নাই সেইখন চকীত বহি থকাৰ আৰু তেওঁ আচলতে পদত্যাগ কৰিব লাগে সেই চকীখনৰ পৰা আৰু যিখিনি কেলেংকাৰী RTI যোগেৰে তথ্য বাহিৰ কৰিছে সেইখিনিৰ ওপৰত ভিত্তি কৰি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান কয় যে শূন্য সহনশীলতা বা দুৰ্নীতি মানে তেওঁলোকে সম্পূৰ্ণ দুৰ্নীতি ফুলিও পোখাই উৎখাত কৰিব বিচাৰে তেনে ক্ষেত্ৰত অশোক সিংহালক তেখেতে সোঁহাত বনাই কেলৈ ৰাখিছে তেওঁলোকেতো অশোক সিংহালক একদম সোঁহাত তেওঁৰ বাওঁহাতে তুলি নামক বহাই থৈ দিয়ে সোঁহাতে অশোক সিংহালক বহাই থৈ দিয়ে তেনে ক্ষেত্ৰত এজন দুৰ্নীতিগ্ৰস্ত মানুহক তেখেতৰ মন্ত্ৰীসভাত স্থান দি তেখেতসকলে কি বুজাব বিচাৰিছে আৰু আজিৰ যিখন বাজেট আজি এই মাহত 900 কোটি এই মাহত 1000 কোটি পিছৰ মাহত 500 কোটি তেওঁলোকে ধাৰ লৈ তেওঁলোকে চৰকাৰ চলাই আছে আৰু হিতাধিকাৰীৰ ওপৰত হিতাধিকাৰী সৃষ্টি কৰিছে এটা সাক্ষাৎকাৰত মই দেখি পেলাই আচৰিত হৈ গ'লোঁ যে গণতন্ত্ৰত প্ৰমূল্যবোধ বা গণতন্ত্ৰ জীয়াই আছে না নাই মুখ্যমন্ত্ৰীৰ কথাষাৰত মোৰ অলপ সন্দেহ হৈ গ'ল কাৰণ তেওঁ কৈছে যে আপোনালোকে আমাক সমৰ্থন কৰক সংবাদ মাধ্যমক কৈছে
আমাক সমৰ্থন কৰক কাৰণ আমি হিতাধিকাৰী দি আছোঁ আমাৰ হিতাধিকাৰী আপোনালোকক টিভি চাব আমাৰ হিতাধিকাৰী আপোনালোকক TRP দিব ডেট মিনছ কি তেওঁ এটা মুখ্য মানে চকী এখনত বহি থকা মানুহ আজি আমাৰ অসমৰ অভিভাৱক এই অভিভাৱকজনৰ মুখত এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক কথা তেওঁ ক'ব নালাগে আচলতে আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমক কিন্তু খুব তীক্ষ্ণ দৃষ্টি চাব লাগে আৰু এইবিলাক কথা ৰাইজৰ মাজলৈ লৈ যাব লাগে কাৰণ তেখেতে যিখিনি কথা কৈছে একেবাৰে অগণতান্ত্ৰিক কথা কৈছে আৰু মানুহৰ যিটো নৈতিক স্বাধীনতা সেই মানুহৰ স্বাধীনতাটো তেওঁলোকে খৰ্ব কৰিছে আজি তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি হিতাধিকাৰীৰ দ্বাৰাই দেশ এখন কেতিয়াও মানে উন্নত হ'ব নোৱাৰে আজি আমাৰ টকাৰ মূল্য কিমান হ্ৰাস পাইছে 80 কোটি মানুহক তেওঁলোকে বিনামূলীয়া চাউল যোগাল ধৰি আছে 5 কেজি সেই 5 কেজিটো কাইলৈ বন্ধ কৰি দিয়কচোন তেওঁলোকৰ অৱস্থা কি হৈ যায় আজি বিজেপিৰ মেজৰিটিও নাই চৰকাৰত তাৰ পিছতো আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান ডাঙৰ কথা কৈছে তেওঁ আকাশত স্যাটেলাইট উৰুৱাৰ কথা কয় আৰু তলত আহি পেলাই তেওঁ 55 লাখ হিতাধিকাৰীৰ কথা কয় গতিকে তেখেতৰ কথাত মানুহে কিন্তু যদি ভুল যায় তেনেহলে কিন্তু মানুহৰ অৱস্থা ইয়াতকৈ বেয়া দিন আহিব अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।